প্ৰথম অধ্যায়তে চাওঁ। নমস্কাৰ সকলোকে, পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যি ঘৰত সৰুকৈ প্ৰগ্ৰেম চলি আছে, মানে আমাৰ ৰিয়ানৰ খুৰাক দিগন্তৰ আজি জন্মদিন, তাৰ বাবে অকণমান গীতাপাঠ কৰিছোঁ। আৰু ভকতজন ইতিমধ্যে আহি পালে, তেওঁ গীতাপাঠ কৰিব ধৰিছে। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। গুৰু ভগৱান ও পাণ্ডৱৰ বেহুখান দেখা কেন বৰ বৰ বীৰ ভীময় অৰ্জুন সমান সিখন দিশত দেখি কৃষ্ণ পেটু যদুধাম। তাৰমানে ইমান বলৱান, বৰ বৰ বীৰ ভীষ্ম অৰ্জুন গোটেইকেইটা সমান বলৱান বান্ধৱ। সিখন দিশাত থাকি গোটেইবিলাক এক ঠাইত লগ আছে। হে ৰাম দ্ৰুপদ বিৰাট কাশী ৰাজ কৃষ্ণদুম্ন শৈব্য পুৰোজিত কুন্তী সুজয় অভিমন্যু, এইবিলাক গোটেই মহা যোদ্ধাবিলাকৰ কথা কৈছে, তেওঁলোক আছে। এই বিজয় বিক্ৰান্ত পৰাজিত সিন্ধুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতি, এইবিলাক বেলেগ বেলেগ ৰাজ্যৰ ৰজাবিলাকো আছিল অন্য সামন্ত লৈ। ৰাম কেকয় যুধমুন্ন সাৰংগ সৌবীৰ প্ৰতিবিম্ব আদি পঞ্চ পুত্ৰ দ্ৰুপদীৰ। দ্ৰুপদীৰ আৰু 5টা পুত্ৰ, তেওঁলোকো যুদ্ধত গেছি, সাজি গেছি। এই অতি ৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহোঁ শুনা মহামতী। এতিয়া সঞ্জয়ে গোটেইখিনি কথা কৈ আছে, যুদ্ধত কি হৈছে এটা ৰুমত বহি কৈ আছে। অতিৰথী মহাৰথী অৰ্ধৰথী এইবিলাকৰ কথা। এতিয়া অতিৰথী কাক কয়, মহাৰথী কাক কয়, তাকে ক'ব। হে ৰাম একে একেৰতে উঠিয়া কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। কোনোবাই যদি এখন ৰথত উঠি যুদ্ধ কৰিব গৈছে বা কৰি আছে, এখন ৰথত উঠি, সেইখন ৰথক কি বুলি কয়, অৰ্ধৰথী। এই ৰাম হাজাৰ ৰথ কয় এক ৰথে কৰে ৰণ মহাৰথী বুলি পায়স বনাই আছোঁ, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আশ্ৰম ধৰ্ম সুবেহত স্বৰ্গহন্তে পিতৃলোক পৰিবেশত। গতিকে তেওঁলোকে এইবিলাক নাযাওঁ। প্ৰথম চিন্তা হ'ব, ৰখাই চলটোক লৈ কিবা এটা লিখা পাৰিলে ভাল আছিলে, বা যা ঘৰ আহি পোৱাৰ লগে লগে যিমান যি নহওক তিৰোতা হাতত টোপলা এটা দেখিলে মনত মিচিককৈ হাঁহি এটা মাৰিব দেচোন। শুদ্ধ মানুহটো হ'লে আৰু পটকৈ মিচিককৈ হাঁহি নামাৰে বহুতৰ ক্ষেত্ৰত, আৰু হয়নে? বাৰু যি নহওক কিবা এটা এই যে অন্তকো হৈ গ'ল গীতা পাঠখন। আৰু এতিয়া মই ভাত বনাই আছোঁ। দুলুহঁতো আহিছে, দুলু আৰু বেলেগ কাকো এনেকৈ মাতা নাই, দুলু আৰু 2টা ভাগিন আহিছে। এতিয়া পনীৰ বনাই আছোঁ, আজিও নিৰামিষ হ'ব। আৰু লৰালৰি লাগিছে, সেইবাবে পিঁয়াজ নহৰু আদা গোটেইবোৰ ভাজি লৈছোঁ একেলগে। লগতে আজি ডাঙৰ বিলাহী নাই, কণ বিলাহীয়ে দি দিছোঁ। এইখিনি গোটেইখিনি ভাজি ল'ম এতিয়া। ভাজি অকণমান যদি ঠাণ্ডা হ'ব দি মিক্সিত পিচি ল'ম। আজিকালি মই এনেকৈ বনাই খুব সহজ পাওঁ, সেইবাবে পনীৰ আনিলে এনেকৈ বনাওঁ। আৰু এতিয়া সেইখিনি ৰৈ যোৱা তেলতে আলু এটা সৰুকৈ কাটি ভাজি ল'ব লৈছোঁ।
আলু ভাজি হৈ গ'ল লগতে মছলাখিনি মই ঠাণ্ডা হ'ব দিছিলোঁ মিক্সিত ধুনীয়াকৈ এতিয়া পিচি ল'লোঁ আৰু কেৰাহীত তেল দি ইয়াতে অকণমান মই পাঁচফোৰণ শুকান জলকীয়া দালচেনি ইলাইচি লগতে তেজপাত দি দিলোঁ আৰু ইয়াতে এতিয়া গুড়ি মছলা জিৰা ধনিয়া নিমখ হালধি গোটেইখিনি দি ল'লোঁ এইখিনি এতিয়া মই বেছি টাইম নাভাজোঁ কাৰণ মছলাখিনি তেলত জ্বলি যাব পাৰে সেইবাবে এইখিনি অকণমান 1 মিনিটমান ভাজি লোৱাৰ পাছতে পিচি থোৱা আদা নহৰু বিলাহীখিনি ধুনীয়াকৈ ইয়াতে দি দিলোঁ আৰু সঘনাই লৰাই ল'ব ধৰিছোঁ কাৰণ নহ'লে কেৰাহীত লাগি ধৰিব পাৰে লগতে আলুখিনিও দি লৈছোঁ কাৰণ আলুখিনি দেৰিকৈ দিলে নিসিজিব পাৰে সেইবাবে আলুখিনিও দি লৈ মছলাৰ লগতে একেলগে ভাজি গৈছোঁ আৰু এনেকৈ এতিয়া মই 5 মিনিটমান ভাজিম মছলাখিনি অকণমান পানী দি লৈছোঁ মিক্সিৰ বাতিটোৰ আখলি লৈছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ আলু লাহেকৈ সিজিব ধৰিছে এতিয়া পনীৰখিনি দি ল'লোঁ পনীৰখিনি দি লৈ আকৌ মই 5 মিনিটমান ধুনীয়াকৈ উতলিব দিম পনীৰখন হৈয়ে গ'ল আৰু হোৱাৰ পাছত অকণমান মই ক্ৰীম দিব ধৰিছোঁ ইয়াতে ফ্ৰিজত থোৱা আছিলে ক্ৰীমখিনি সেইবাবে অকণমান ডাঠা হৈ আছিলে আপোনালোকেও বনাই খাবচোন এনেকৈ খুব সোৱাদ লাগে পনীৰখন এনেকৈ বনাই খালে কেতিয়াবা কাজু নাথাকিলে এনেকৈ বনাই খাবলৈ খুব সোৱাদ লাগে আৰু এতিয়া মই ইহঁতক ভাত দিব ধৰিছোঁ টিকু আৰু ধনে ভাত খাই আছে টিকু আৰু ধন কেনেকুৱা হৈছে ভাত পনীৰ কেনেকুৱা হৈছে আৰু কি অকণমান লাগে তোমাক কি কৈছা মছলাটো ভাল হৈছে তোমাৰতো ভালেই লাগে সদায় ঠিক আছে তোমালোকে খোৱা দে এতিয়া আকৌ ইহঁতে দৈ খাব ধৰিছে দৈ খাইছা দৈ খাই ভাল পোৱা নে বহুত ভাল পোৱা খোৱা